নিজ সমষ্টিৰ নাজিৰাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ। দেৱব্ৰত শইকীয়াই আহোমক অপমান কৰি বক্তব্য দাঙি ধৰাৰ প্ৰতিবাদত আটাচুৰ প্ৰতিবাদী কাৰ্যসূচী। টাই আহোমৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত আঞ্চলিকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। আজি নিজ সমষ্টিতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিয়ে। বুধবাৰৰ দিনটোত নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আহোম জনগোষ্ঠীয় লোকে লুঙি পিন্ধা বিষয়ক লৈ জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি আটাচুৱে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে আহোম জনগোষ্ঠীৰ লোকৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত প্ৰতিখন আঞ্চলিকে আটাচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, লেংডন বাতৰি। হয়, যোৱাকালি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই লুঙি সম্পৰ্কত যি আহোমক অপমানজনক মন্তব্য কৰিলে, আমাৰ যি থানৈখনক মিয়াৰ লুঙিৰ লগত তেওঁ তুলনা কৰিলে, সেই তুলনাত আজি আমি তেওঁ প্ৰতিকৃতি দাহ কৰিছোঁ। তেওঁ অতি সোনকালে এই বিষয়ত ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ, অন্যথা আমি তেওঁৰ বিৰুদ্ধে অতি জংগী আন্দোলন গঢ়ি তুলিম। প্ৰতিজ্ঞা প্ৰকাশ কৰা নাই। যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈকে আমি আঞ্চলিকে তেওঁ প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তেওঁৰ বিৰুদ্ধে আমি হাতত ল'বলৈ বাধ্য হ'ম। আজি আমি নাজিৰা, গেলেকী, মেছাগৰকে ধৰি আমি বহুত ঠাইতে এই প্ৰতিকৃতি দাহ কাৰ্যসূচী লৈছোঁ। আজি নাজিৰা মহকুমা সমিতিয়ে আজি আমি প্ৰথম আৰম্ভণি কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত গেলেকীত আৰু মেছাগৰত এনেকৈ প্ৰতিবাদী কাৰ্যসূচী হ'ব। যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। হয়, আমি তেখেতক কৈছোঁ যে তেখেতে যোৱাকালি ক'লে যে তেখেত ডিএনএগতভাৱে আহোম। আমাৰ প্ৰশ্ন হয় যে তেখেত ডিএনএগতভাৱে আহোম হয়নে নহয়, সেই বস্তুটো আমাৰ প্ৰশ্ন হয়। আৰু যিহেতু 15 বছৰ তেওঁলোকৰ দলৰ শাসন চৰকাৰ আছিলে আৰু তেওঁলোকে তেতিয়া সেইখিনি মুহূৰ্তত জনজাতিকৰণৰ দাবীক লৈ তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে তেতিয়া নিমাত হৈ থাকিলে। আৰু বৰ্তমান সময়ত তেওঁলোকে সেই আহোম পন্থাক বুলি লৈ পিনাই তেওঁ আহোম বুলি নিজকে ক'বলৈ তেওঁ লজ্জাবোধ কৰিব লাগে, সেইটোৱে আমি দাবী জনাইছোঁ।